800 টকীয়া ঔষধ মাত্ৰ 100 টকাত 100 টকীয়া ঔষধ মাত্ৰ 10 টকাত শুনিলে আচৰিত যেন লাগিলেও এয়াই সত্য এতিয়াৰে পৰা হাতছিঙিমাৰী জিলাবাসীয়ে এই সুবিধা লাভ কৰিব এইখন ফাৰ্মাসীৰ জৰিয়তে পিছে জানেনে ক'ত আছে এই ফাৰ্মাসীখন হাতছিঙিমাৰী জিলা চিকিৎসালয় চৌহদত ইতিমধ্যে স্থাপন কৰা হৈছে এই প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰটো জিলা চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ শামছুল হকৰ উপস্থিতিত মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে এই জন ঔষধি কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিছে এতিয়াৰে পৰা জিলাখনৰ সকলো প্ৰকাৰৰ ৰোগী এই জন ঔষধি কেন্দ্ৰৰ জৰিয়তে অতি ন্যূনতম মূল্যত জেনেৰিক মেডিচিন ক্ৰয় কৰিব পাৰিব দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত মুঠ 125টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে হাতছিঙিমাৰী জিলা চিকিৎসালয়তো প্ৰথমখন জন ঔষধি কেন্দ্ৰ এইদৰে আনুষ্ঠানিকভাৱে বিধায়ক আমিনুল ইছলামে মুকলি কৰে আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাবাসীৰ কাৰণে এটা অত্যন্ত ভাল খবৰ যে আমাৰ হাতছিঙিমাৰী অসামৰিক জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ কাৰণে জিলাখনত এটা জনঔষধি কেন্দ্ৰ ভাৰতীয় যেটো জনঔষধি কেন্দ্ৰ জেনেৰিক মেডিচিন সেই মেডিচিনৰ প্ৰথমটো দোকান ইয়াত খোলা হ'ল এইটো মেডিচিনৰ জৰিয়তে যেটো মেডিচিন বাহিৰত 700 800 ইয়াত 100 টকাত পাব যেটো বাহিৰত 200 টকা 300 টকা ইয়াত 10 টকা 20 টকা 25 টকাত মেডিচিন পাব তো এই মেডিচিন দুখীয়া মানুহৰ কাৰণে এইটো এটা অত্যন্ত ভাল খবৰ যে ইয়াৰ পৰা জেনেৰিক মেডিচিন পাব জেনেৰিক মেডিচিনৰ কনসেপ্ট বহু জায়গাত বহু আগৰ পৰা আছে কিন্তু আমাৰ অসমত বহুত লেটকে সোমাইছে তাৰ পিছত আমাৰ মানকাছাৰত এতিয়া আহিল অসমত 125টা কেন্দ্ৰ হৈছে অলৰেডি আৰু গোটেই ভাৰতবৰ্ষত 10,000তকৈ বেছি কেন্দ্ৰ 10,700তকৈ বেছি কেন্দ্ৰ হৈ গৈছে তো এই জেনেৰিক মেডিচিনৰ জৰিয়তে মই ডক্টৰ আমাৰ সুপাৰিনটেণ্ডেণ্ট ডাঙৰীয়া ইয়াত আছে মই ৰিকুৱেষ্ট কৰিম যেটো জেনেৰিক মেডিচিনৰ কাৰণে যিখিনি গাইডলাইন আছে মই আজি এবাৰ চাই ল'ম সেই গাইডলাইনখিনি যাতে আমাৰ ফলৱতী হয় যাতে মেইনটেইন কৰে ডক্টৰবিলাকে যাতে জেনেৰিক মেডিচিন লিখে তো এইবিলাক কিছু কথা আছে সেইবিলাকৰ কাৰণে বাহিৰৰ পৰা কোন ডক্টৰে কি লিখে বেলেগ কথা চৰকাৰী অফিচত চাকৰি কৰি চৰকাৰী অফিচৰ পৰা জেনেৰিক মেডিচিন লিখিব লাগিব আৰু তেতিয়াহ'লে আমাৰ দুখীয়া মানুহে কোনোবাই যদি সেই কম্পজিশ্যনৰ দামী মেডিচিন খাব বিচাৰে সেইটো অপশ্যন খোলা থাকিব কিন্তু দুখীয়া মানুহৰ কাৰণে এই জেনেৰিক মেডিচিন খাব আৰু বেমাৰ ভাল হ'ব এটা ভাল ফল পাব তো মই ভাবোঁ দক্ষিণ শালমাৰা মানকাছাৰ বাসীৰ কাৰণে অত্যন্ত ভাল খবৰ আজি আমাৰ নতুন যুগৰ সূচনা হ'ল ইয়াৰ জৰিয়তে আমাৰ মানকাছাৰ বাসীৰ হাতছিঙিমাৰীবাসী মানুহে যথেষ্ট উপকৃত হ'বলৈ আমাৰ বিশ্বাস সেইটো কোনো কথা নাই ধনী মানুহেও খাব পাৰে দুখীয়া মানুহ যিবিলাকে মেডিচিন বাহিৰত ইফৰ্ড কৰিব নোৱাৰে আউটসাইড অফ দ্য হস্পিটেল যিখিনি মেডিচিন পোৱা নাযায় হস্পিটেল যিখিনি পোৱা নাযায় সেইখিনি বাহিৰৰ পৰা কিনিবলৈ গ'লে আজিকালি কোম্পানীবিলাকৰ ইমান বেছি মানে কম্পিটিশ্যন এমআৰৰ কমিশ্যন সেইটো বহুত ধৰণৰ কথা থাকে সেইবিলাকৰ পৰা জেনেৰিক মেডিচিন ডাইৰেক্ট গভৰ্ণমেণ্টে ছাপ্লাই দিয়া মেডিচিন বহুত কম দামত পায় ইয়াৰ পৰা কিনিলে বেনিফিটেড হ'ব ধনী মানুহেও কিনিব পাৰে ইয়াত কোনো বিপিএল চিপিএল বুলি কথা নাই যিবিলাক মানুহে কিনিব বিচাৰে ইয়াৰ পৰা মেডিচিন কিনিব পাৰে নিউজ ডেস্ক ৰিপৰ্ট এম নিউজ